কলিয়াবৰত লোমহৰ্ষক হত্যাকাণ্ড মদন বিশ্বাস নামৰ এজন লোকে ঘপিয়াই হত্যা কৰিলে ৬০ৰ ঊৰ্ধৰ এগৰাকী মহিলা। নিশা কলিয়াবৰ লখনাবন্ধা গাঁৱত সংঘটিত হৈছে বুকু কঁপি উঠা এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো। এটুকুৰা মাটিৰ সীমাক লৈ হোৱা কাজিয়াৰ বাবেই মদন বিশ্বাস নামৰ এজন লোকে দাৰে ডিঙিত উপৰ্যুক কৰি ঘপিয়াই হত্যা কৰিলে মহিলাগৰাকীক। মৃত মহিলাগৰাকী হৈছে একেখন গাঁৱৰে উষাৰণী বিশ্বাস। মদনে হাতত দা লৈ খেদি আহোঁতে প্ৰাণ ৰক্ষাৰ বাবে কাষৰ ঘৰলৈ দৌৰি যাওঁতে পাছফালৰ এজোপা তামোল গছৰ তলত দাৰে ঘপিয়াই হত্যা কৰে মহিলাগৰাকীক। হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে মদন বিশ্বাস আৰু তেওঁৰ পৰিয়াল। ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা। অৱশ্যে পাছত ঘটনাস্থলীত কলিয়াবৰ মহকুমা আৰক্ষীৰ বিষয়াসহ উলুৱনি, চুলুং আৰু ৰূপহীয়াত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। হত্যাকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি নিদিলে আজি মৃতদেহ হত্যাকাৰীৰ ঘৰৰ চোতালত দাহ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে গাঁওবাসীয়ে। আমি শুই আছোঁ, শুই থাকোঁতে মানুহজনী আপোনাৰ মোৰ ভৰিটো বেয়া, আবেলি সময়ত খবৰ লৈছে আপোনাৰ ভাল পাইছ, মই বোলো পাইছোঁ, এনেকুৱা বেয়া লাগিছে, চিঞৰ বাখৰ শুনিছোঁ। তাৰপিছত আহি পেলাই শুনিছোঁ আৰু এই ওচৰৰ মানুহজনীয়ে স্পষ্ট দেখিছে মানুহজনী পৰিল, আপোনাৰ একঘাপ মাৰিছে, মানে ঘপিয়াই আছে মানুহজনী ডেথ হোৱাৰ পিছত, জানেনে? এতিয়া কাইলৈ যদি থানাত আমি এটাই অনুৰোধ কৰিছোঁ, আমি ন্যায় পাব লাগে। আমি আমাৰ মৃতদেহ সাহক আমি এখেতৰ চোতালত সৎকাৰ কৰিম। মানুহগৰাকীৰ নামটো মই অজ্ঞাত বাৰু, উষা বিশ্বাস। মাৰিলে মদন বিশ্বাস আৰু তেখেতৰ সপৰিয়ালৰ মানে চক্ৰান্তত, সপৰিয়ালৰ চক্ৰান্তত। কি কাৰণে মানে সিহঁতৰ কি কাৰণে মাৰিলে আমিওতো জ্ঞাত নহয়, কাৰণ মানুহখিনি ভয় খাইছে, চেঞ্চলেছ হৈছে। আমি গাঁওবাসী হিচাপে আমি ভয় কৰিছোঁ, যদি কাইলৈ আমাৰ ঘৰত তেনেকুৱা হয় মানুহজন ওলাই আহিব, আমি দাবী কৰিছোঁ তেওঁ ফাঁচি হ'ব লাগিব। আমিতো ন্যায় বিচাৰিছোঁ। গাঁৱৰ লখনাবন্ধা আৰক্ষী আহিছে, আমি আৰক্ষীৰ ওচৰত দাবী জনাইছোঁ। আমি জুই আহিছে, জুই মাৰিব দিয়া নাই, আমি নিদিওঁ। আমি গোটেই ৰাতি ৰাইজ ইয়াত বহিম, পোষ্টমৰ্টম ৰিপৰ্ট আহিব, আমি ইয়াত মৃতদেহ সৎকাৰ কৰিম। কি কয়? হয়, এইটো আমাৰ সিদ্ধান্ত ৰাইজৰ। হয় নে নহয় ৰাইজ? সৎকাৰ ক'ত কৰিম? সৎকাৰ ক'ত কৰিম? চোতালত। এইটো ৰাইজৰ মূল দাবী। এটা ঘৰত মানে গোটেই ককা নাতি পিতেক বাপেক পিতেক 4টা 5টা আৰু আমাৰ মাক একদম পুৰা গপিয়াই মাৰি পেলাই মাৰ্ডাৰ কৰি দিলে। আমাকো মাৰিছে অলৰেডি, একজন মানুহ আকৌ গোটেই গালে গপিয়াই মাৰিছে। মানুহজনীৰ নাম হৈছে উষাৰাণী বিশ্বাস। গপিয়ালে এইটো এটা ঘৰৰ নিচি আৰু নিচিৰ পিতেক 2টা আৰু নাতি পুতি আছে 4টা। এই 4টা মিলি 6টা মিলি ৰতন, মদন, এই বাপন, শংকৰ, দীপাংকৰ এটি চব মিলাই আমাক হেৰাছমেণ্ট কৰিছে। বুঢ়াটো এই গেলামাল দোকান আছে এই চাৰিআলিতে, লখনা চাৰিআলি। মাটিটো মানে মাৰিলে ইয়াতে অলপ সীমালৈ আগৰ পৰাই কেচকাল হৈ আছিলে, সীমাটো লৈ মানে কেচকাল হৈ আছে আজি কম 6 মাহ 7 মাহ ধৰি। এটা সীমাৰ দায়িত্ব আমি একো নাজানো, সীমাৰ মালিকটো হৈছে বুঢ়াই সীমাটো ঠিক কৰি দিলে চব ঠিক হৈ যায়। সীমাটো ঠিক কৰি নিদিয়ে আৰু বাপেকে এহঁতৰ পিতকবিলাকক হেৰি কৰি দিয়ে যে এহঁতক সীমা ঠিক কৰি নিদিবি, ঠিক কৰি আমি বাদ দিলোঁ। সীমাৰ কথা বাদ দিয়াৰ পিছত আজি ৰাতি এটি মাল খাই আহি ৰাতি 11টা বজাত আমাৰ ওপৰত হেৰাছমেণ্ট কৰিছেহি। মানুহজনী 50-60 বছৰ হৈছে আৰু হয়। মানুহজনী মোৰ ওচৰৰ পৰা আহিছে, অহাৰ পাছত মানুহজনীক মানে গোটেই ঘৰখনৰ মানুহে গৈ লৈ বোৱাৰীয়েককে তাইকে একদম তামোলৰ তলত পেলাই কাটিয়ে আছে। মই কৈ আছোঁ নেকাটিবি, মানে মানুহজনীক কাটি একেবাৰে দুফাল মানুহজনীয়ে এবাৰহে মাত দিলে আছে। মই নিজে খাই মই তাক কৈ আছোঁ নেকাটিবি। ডাঙৰটো পিতেকে কাটিছে, তাৰপাছত গোটেই জাকে গৈছে। মদন বিশ্বাস, ৰতন, মহিলাগৰাকীৰ নাম উষা বিশ্বাস। সিহঁতৰ এই অকণমান মাটিলৈ কেজেং লাগি আছিল, ৰাইজে এতিয়া আমাক উচিত বিচাৰটো লাগে। মানুহজনী খাই কাটি চোতালত, লোকৰ চোতালত পেলাই থৈছে। মই নেদেখা হয় চাই মই ফচিলোঁ হয়।
আমি কাটিলোঁ বুলি ফচিলোঁ হয় হয় মোৰ ঘৰত পেলাই থৈছে মোৰ ঘৰত ভয়ত পলাই দৌৰ লৈছিলে মোৰ ঘৰলৈ দৌৰি আহিছে মানুহজনী বাচিবৰ কাৰণে মোৰ হদত আহি পেলাই মানুহজনী কাটিছে বাপেক পিতেক আটাইকেইটাই কাটিছে মদন বিশ্বাস ৰতন বিশ্বাস নিশি বিশ্বাস তিনিওটাই মোৰ হদত আহি কাটিছে সেই মানুহজনী মোৰ ঘৰলৈ বাচিবৰ কাৰণে দৌৰি আহিছে ইমানেই ক'বলগীয়া মোৰ নাম লীলাধৰ দাস